হেল্ল' কি খবৰ সকলোৰে আহি গলা ন সকলো এতিয়া দাদা আহিল দাদাই ষ্ট্ৰেটেজি দিব 20 দিনত কেনেকৈ এক্সেল কৰিব পাৰি আৰু সকলোবিলাক আহি গ'ল কিন্তু ইয়াতে আজিৰ ভিডিঅ'টোত তোমালোকৰ প্ৰতি মোৰ কোনো ধৰণৰ তেনেকুৱা ষ্ট্ৰেটেজি নাই কোনো তেনেকুৱা তোমালোকৰ কাৰণে মই ৰামবান লৈ অহা নাই যে 20 দিন যদি গোটেই বছৰটো পঢ়া নাই 20 দিনত তোমালোকে কিবা ভাল ৰিজাল্ট কৰিব পাৰিবা বুলি মই তোমালোকক আশা নিদিওঁ যদি ভাল ৰিজাল্ট কৰিব খুজিছিলা তেতিয়াহলে তোমালোকৰ হাতত 1 বছৰ আছিল যদি 1 বছৰ তুমি নপঢ়িলা আজি 20 দিনত তুমি একো পঢ়িব নোৱাৰা একো খুব বেছি একো কৰি দিব নোৱাৰা তথাপিও আহিলা যে দাদা আহিছে দাদাই কিবা ক'ব কেনেকুৱা ধৰণে কুৱেশ্যন আহিব পাৰে দাদাই সেইবিলাক দিব সো দাদাৰ কাষত আহিলো কিন্তু যদি তুমি তেনেকুৱা ধৰণৰ মনোভাৱ লৈ আহিছা তেতিয়া হলে এটা কথাটো এতিয়াৰ পৰাই ক্লিয়াৰ হৈ লোৱা যে তুমি যোৱা এটা বছৰত কোনো ধৰণৰ বিশেষ পঢ়া নাই বিশেষ ষ্টাডি কৰা নাই তথাপিও মনত যদি কিবা এটা ভাল ইচ্ছা লৈ আহিছা তেতিয়াহলে ইয়াতে আজি তোমালোকৰ আগত এটা ষ্ট্ৰেটেজি নহয় দে এটা ৰিয়েলিটি লৈ আহিছো ৰিয়েলিটিটো আমি নাম দিছো কি 20 days from zero to hero এনেকুৱা নহয় from 0% syllabusৰ পৰা নহয় কিন্তু from 0% syllabusৰ পৰা নহয় কিন্তু from zero to hero নিজৰ মাজত থকা ভয়খিনি ডাউটছখিনি নোহোৱা কৰাৰ কাৰণে এই ভিডিঅ'টো তোমালোকে দেখিছা তোমালোকৰ আশে পাশে অথবা তোমালোকৰ বন্ধু বান্ধৱীসকলৰ মাজৰ পৰাই টপাৰ হয় তোমালোকৰ বন্ধু বান্ধৱীৰ মাজৰ পৰাই সেই শীৰ্ষস্থান পোৱা ছাত্ৰ ছাত্ৰীকেইটা ওলায় সিহঁতে কিবা বেলেগ খায় নেকি সিহঁতে কিবা বেলেগ খাদ্য খায় নেকি সিহঁতে কিবা বেলেগ বায়ুত উশাহ লয় নেকি নে সিহঁতৰ ঘড়ীটো বহুত কিবা বেলেগ 5-6টা কোণা থকা য'ত 24 ঘণ্টাতকে 3-4 ঘণ্টা বেছি আছে সিহঁতেও তোমালোকৰ দৰে 24 ঘণ্টাই পাইছে সিহঁতেও তোমালোকৰ দৰে অক্সিজেনে লৈ আছে সিহঁতেও তোমালোকৰ দৰে খাদ্যত কাৰ্বহাইড্ৰেট প্ৰটিন নহবা ফেটছ খাই আছে কিন্তু পাৰ্থক্যটো ক'ত জানা ইউটিলাইজেশ্যন অফ টাইমত পাৰ্থক্যটো ক'ত জানা ইউটিলাইজেশ্যন অফ টাইম তো এই কাৰণে মই প্ৰথমতে কৈ দিছো নো মেজিক অনলি লজিক ইয়াতে কোনো ধৰণৰ মই এনেকুৱা যাদুকৰী কথা নকওঁ যে 20 দিনত এইখিনি পঢ়িলে নম্বৰ পাই যাবা 20 দিনত এইখিনি পঢ়িলে নম্বৰ পাই যাবা এটো প্ৰথমতে প্ৰকৃতি বিৰোধী কাম হ'ব কিয়নো 1 বছৰ পঢ়া ল'ৰাজনৰ সমান যদি নম্বৰ তুমি 20 দিনত পোৱা তেতিয়াহলে আনফেয়াৰ গেম এখন হৈ যাব তো সেই কাৰণে লজিক্যালি কথাবিলাক শুনিবা লজিকেলি বুজিবা আৰু ফলো কৰিব ট্ৰাই কৰিবা 20 দিনত উন্নতি নিশ্চিত 20 দিনত উন্নতি নিশ্চিত কিন্তু 0% সিলেবাসৰ পৰা 0% সিলেবাসলৈকে মই নিবলৈ তোমালোকক আহা নাই ফাৰ্স্ট অফ অল তিনিটা গোল্ডেন ৰুল চাই লোৱা এই 20 দিনৰ কাৰণে তিনিটা গোল্ডেন ৰুল প্ৰথম ইউটিলাইজ ইচ মিনিট প্ৰতিটো মিনিটে ইউটিলাইজ কৰিব লাগিব এনেকুৱা নহয় যে 8 ঘণ্টা পঢ়িব কলে কোনোবা এজন টিচাৰে কোনোবা এজনে 10 ঘণ্টা পঢ়িব কলে তুমি টোটেলত 10 ঘণ্টা পঢ়িলা বা এনেকুৱা ধৰণে মই কোনো ধৰণৰ ঘণ্টা আৱাৰ ধৰি তোমালোকক প্ৰমোট কৰিব অহা নাই যে 8 ঘণ্টা পঢ়িব লাগিব 9 ঘণ্টা পঢ়িব লাগিব তোমালোকক জাস্ট এটা কথা কৈছো যিখিনি মিনিট যিখিনি সেকেন্ড তোমালোকৰ হাতত অবশিষ্ট ৰৈছে যিখিনি তোমালোকৰ হাতত বাকি ৰৈছে সেইখিনি বস্তু তোমালোকে প্ৰতিটো সেকেন্ড প্ৰতিটো মিনিট ইউটিলাইজ কৰিব লাগিব solve question as much as possible হৈ গল আৰু 1 বছৰত থিওৰি যিখিনি কৰিলা এতিয়া কুৱেশ্যনৰ টাইম এতিয়াতো এই 20 দিনত অন্তত এই 20 দিনত যিমানখিনি সম্ভৱ হয় গোটেইখিনি কুৱেশ্যন কৰিব লাগে PYQs কৰিব লাগে কি কৰিব লাগে ম্যাক্সিমাম বস্তু কৰিব লাগে PYQs কৰিব লাগে পেপাৰখন বুজিব লাগে পেপাৰখনে কি সুধিব বিচাৰি আছে পেপাৰখনে তোমালোকৰ মাজত কি বিচাৰি আছে সেই কথাটো জানিব লাগিব সেকেন্ড কথা হৈছে কমান্ড ইউৰ উইক এৰিয়াজ দুৰ্বল ঠাই কোনখিনি তোমালোকৰ এই যে 1 বছৰ পঢ়িলা এই 1 বছৰত দুৰ্বল ঠাই কোনখিনি দুৰ্বল ঠাই অৰ্থাৎ সিলেবাসৰ দুৰ্বল টপিক কোনকেইটা সিলেবাসৰ দুৰ্বল টপিক কেইটা তোমালোকে লিখি উলিয়াই এদিনত লিখি উলিয়াই সেইখিনি তোমালোকে as much as possible টাইম ৰিভাইজ কৰিব লাগে মনত ৰাখিবা প্ৰথমটো কি আছিল ইউটিলাইজ ইচ মিনিট
যিমানখিনি তোমাৰ হাতত এভেইলেবল আছে গোটেইখিনি ইউটিলাইজ কৰিব লাগিব সেকেন্ডখিনি এই 20 দিনৰ কাৰণে অন্তত এজ মাচ এজ পসিবল কুৱেশ্যন তুমি লগাব লাগিব আৰু সেকেন্ড হৈছে থাৰ্ড হৈছে কমান্ড ইউৰ উইক এৰিয়া বিলাক কমান্ড কৰিবই লাগিব মনত ৰাখিবা এই তিনিটা ৰুল ফলো কৰিলেও তোমালোকৰ ভালেখিনি নম্বৰ ইনক্ৰিজ হ'ব ইউনিক বায়োলজিক্যাল ক্লকৰ কথা পাতিম এতিয়া আমি টাইম শিডিউল বহুতে সুধি থাকে মোক দাদা টাইম ৰুটিনখন মোক বনাই দিয়ক মোৰ শিডিউলখন মোক বনাই দিয়ক ডোন্ট ফলো এনিওয়ানস ডোন্ট ফলো আদার্স তোমালোকৰ নিজৰ এটা বায়োলজিক্যাল ক্লক আছে এই বায়োলজিক্যাল ক্লকৰ হিচাপত কোনোবা যদি মৰ্নিং পারসন হয় দেন কোনোবা এজন আকৌ কি হয় লেট নাইট পারসন হয় তো সেই কাৰণে মই তোমালোকক কোনো ধৰণৰ ৰুটিন দিব অহা নাই যে ইমান তাৰ পৰা ইমান তালে সোশ্যাল সায়েন্স পঢ়িলো তাৰ পৰা সায়েন্স পঢ়িলো কোনো ধৰণৰ ৰুটিন দিব অহা নাই ৰিয়েলিটি চেক কৰিবা নিজে যেতিয়াই হয়তো তুমি সোনকালে উঠিব পাৰা নহলে দেৰিলৈকে জাগে থাকিব পাৰা হাৰি থাকিব পাৰা তো তুমি যিমান টাইম পঢ়া যেনেকুৱা টাইম পঢ়া তোমাৰ সময়ৰ পৰাহে যাই আছে বেলেগে তোমাক কোনো নিৰ্ধাৰণ কৰি দিব নোৱাৰে বিকজ ইউ হ্যাভ এন ইউনিক কাইন্ড অফ বায়োলজিক্যাল ক্লক তুমি কেইটাত উঠিবা কিমান সময় শুবা এটো কমপ্লিটলি তোমাৰ বডিৰ ওপৰত ডিপেন্ড কৰিব make your own timetable and timetable to বনাই হুই থাকিলে নহব কিন্তু timetable to বনাই হুই থাকিলে নহব timetable খন বনাই আৰু timetable কোনো দিনে কাগজত নবনাবা timetable ইয়াতে বনাবা মাথাটোত মগজুটোত বনাবা timetable কাগজত যিমান সময়লৈকে তুমি বনাবা কাগজখন ফালি যোৱাৰ আগতে সেই timetable খন তোমাৰ কি হ'ব সেই timetable খন তুমি নমনা হবা কাৰণ কাগজত যেতিয়া তুমি এনাৰ্জি এটা এক্সাৰ্ট কৰিবা তুমি এনাৰ্জিটো এৰি দিবা তেতিয়া তোমাৰ ভিতৰৰ এনাৰ্জিখিনি কি হল কাগজতটো লিখিলুৱে আমাৰ ব্ৰেইনটোৱে ভাবে তেতিয়া হৈ গল মই পুৰা টাইম টেবল ফলো কৰিলো তাৰ পিছত হি টাইম টেবল ব্ৰেক কৰা ষ্টাৰ্ট কৰে ডোন্ট মেক ইট জাস্ট ইমপ্লান্ট ইট ভিতৰত ইমপ্লান্ট কৰি দিয়া নিজৰ মগজুৰ ভিতৰত থাৰ্ড কি ষ্টাডি আৱাৰ্স আমি বহুতে কওঁ 9 ঘণ্টা পঢ়িছিলো 10 ঘণ্টা পঢ়িছিলো 11 ঘণ্টা পঢ়িছিলো নো মই নকওঁ যে 11 ঘণ্টা 12 ঘণ্টা 13 ঘণ্টা পঢ়া তুমি যদি পাৰা 24 ঘণ্টাও পঢ়া মোৰ আপত্তি নাই কিন্তু ষ্টাডি আৱাৰ্স লৈ তুমি কাকো জাজ কৰিব নোৱাৰা অকল কনসেন্ট্ৰেশন একাগ্ৰতা কিমান আছে তোমাৰ কিমানখিনি সময় তুমি পঢ়ি থাকিব পাৰিছা ইফেক্টিভ ষ্টাডি আৱাৰ্স কিমান ওলাইছে তাৰ মাজৰ পৰা সেইখিনি মেইনটেইন কৰে দ্যাটস ওয়াই এনেকুৱাকে নকবা দাদা মই 8 ঘণ্টা পঢ়িছিলো মোৰ ৰিজাল্ট কিয় ভাল হোৱা নাই ভাই তোমাৰ কনসেন্ট্ৰেশন নাছিল ভাই তাৰ পিছত আকৌ কলো ৰিভিজন ইজ দ্য কি ইয়াৰ পিছত আমি 80-20 ৰুলটো যেতিয়া ডিসকাস কৰিম তেতিয়া গম পাবা why revision is কি গোটেই বছৰটোত যিমান পঢ়িলে এই 20 দিন ৰিভাইজ কৰিলেও অন্তত তাৰ পৰা তোমালোকৰ কোনো ধৰণৰ কোৱেশ্চন হাৰি যাব নোৱাৰে তো এই কথাখিনি তোমালোকে বুজি পালা কেনেকুৱা ধৰণে আমি আগবাঢ়িব লাগিব ফাৰ্স্ট অফ অল own your own timetable ওকে নিজৰ টাইম টেবল নিজে বনাই লোৱা বিকজ সবৰে বায়োলজিক্যাল ক্লকটো ইউনিক হয় কোনোবা যদি মৰ্নিং পারসন কোনোবা লেট নাইট পারসন তাৰ পিছত কি মেক ইউৰ ওন টাইম টেবল মই মাত্ৰ কলো যে এখনটো হৈছে ইমপ্লান্ট কৰি ল'ব লাগিব মাথাত মগজুত কাগজত লিখি বেৰত আঠা লগাই থলে নহয় এইবিলাক বহুত হৈ গল এতিয়া আৰু যোৱা এক বছৰত আৰু ষ্টাডি আৱাৰ্সৰে কেতিয়াও নিজক নুজুখিবা আজি মই 10 ঘণ্টা টেবুলৰ আগত বহিলো আজি মই 10 ঘণ্টা যদি টেবুলৰ আগত বহিছো তেতিয়াহলে এনেকে নাভাবিবা যে অফ হৈ গল ভাল ৰিজাল্ট নো কিমান ইফেক্টিভ ষ্টাডি আৱাৰ্স ওলাইছে তাৰ পৰা হেইটো চাব লাগিব দেন ৰিভিজন ইজ দ্য কি ৰিভাইজ কৰিবই লাগিব এনেকুৱা নহয় যে পঢ়ি যাই আছো দাদা মই কিতাপখন মাতি যাই আছো দাদা মই মুখ দিয়া নোটছ বিলাক আপোনালোকে দিয়া নোটছ বিলাক বা বেলেগ টিচাৰে দিয়া নোটছ বিলাক মই মাতি গৈ আছো তেনেকুৱা হলে কিন্তু পৰীক্ষাত গৈ পিনে তোমাৰ কি হ'ব তুমি হে গম পোৱা আৰু ৰিভাইজ কৰিবই লাগিব তো ৰিভিজনৰ ক্ষেত্ৰত আমি মানিম এইটো মোৰ নিজৰ ৰুল আছিলে মই নকওঁ যে মই নিজেই বনোৱা ৰুল মই ক'বাত হয়তো শুনিছিলো মই নিজে ফলো কৰাৰ ৰুল আছিলে 80% ৰুল বুলি কয় এইটো ৰুলক কি বুলি কয় 80% ৰুল 100% সিলেবাসখন কমপ্লিট কৰি তাৰ ওপৰত 80% কমান্ড আনাতকে ভাল তাৰ ওপৰত 80% মাষ্টাৰি আনাতকে ধৰি লওক গোটেই সিলেবাসখন তোমাৰ পঢ়া হৈছে কিন্তু প্ৰতিটো চেপ্টাৰত যদি 10টাকেও তোমালোকৰ সূত্ৰ আছে তোমালোকে 8টাহে জানা অৰ্থাৎ 80% জানা কিন্তু সেই দুটাৰ পৰা যদি আহি যায় তেতিয়াহলে তোমালোকে নজনা এতিয়াও 20% আছে তাতকে তোমালোকে কি কৰা তোমালোকে কৰা 100% সিলেবাস
তোমালোকে 100% সিলেবাস কৰা কৰি 80% মাষ্টাৰি কৰি থৈ দিয়া বাকি 20%ৰ পৰা মাৰ খাই যোৱা এতিয়া তোমালোকে কৰা 80% সিলেবাস যদি এতিয়ালে 80% সিলেবাস হৈছে সেইখিনিক 100% মাষ্টাৰি কৰিবলৈ ট্ৰাই কৰা মই এনেকুৱাকে কোনো কথা প্ৰমোট কৰা নাই যে 80% সিলেবাস কৰিব লাগিব কাৰোবাৰ যদি 100% হৈছে দেন তাকো 100% কৰা মুঠতে যিখিনি পঢ়িছা সেইখিনিক 100% মাষ্টাৰি আনিবলৈ ট্ৰাই কৰা যেনেকুৱা ধৰণৰে কোৱেশ্চন নহক যেনেকুৱা ধৰণৰে তোমালোকক সূত্ৰ নিদিয়ক যেনেকুৱা ধৰণৰে তোমালোকক কোৱেশ্চন নুহুদক লিখিব নিদিয়ক তোমালোকে লিখিব পাৰিবা 100% মাষ্টাৰি আছে তোমালোকৰ সিলেবাস যিমান পাৰ্চেন্টে নহক কমপ্লিট হোৱাখিনিৰ ওপৰত 100% মাষ্টাৰি আছে তো দ্যাট ইজ দ্য 80% ৰুল দিস ইজ দ্য 80% ৰুল এইটোক ফলো কৰিয়ে বহুত টপাৰ হৈছে আৰু আমি যে কৈ থাকো আমি যে কান্দি থাকো মই 8 ঘণ্টা পঢ়িছিলো সি মোৰ লগতে খেলা খেলি আছিল সি মোৰ লগতে খেলিব আহিছিল কিন্তু আজি তাৰ নাম বাতৰি কাগজত ওলাইছে আজি তাৰ উদাহৰণ মোক সকলোৱে দি আছে কিয় ডিফাৰেন্সটো কোড ডিফাৰেন্সটো এইখিনিয়ে তাৰ পিছত আমি 80% ৰুল মানিলো 80% ৰুল মানাৰ পিছত কেটামান কথা তোমালোকে মনত ৰাখিবা ডোন্টস এই 20 দিনৰ কাৰণে নকৰিবলগীয়া কাম কি আছে থিওৰিৰ কাৰণে যদি তোমালোকৰ এতিয়াও বহুত থিওৰি বাকি আছে তাৰ কাৰণে বহুত সোর্স ইউজ নকৰিবা বহুত সোর্স ইউজ নকৰিবা এটা সোর্সৰ পৰা পঢ়া লাগে নিজৰ কিতাপখনকে পঢ়া 100% দিয়া সেইখনত ভাল নম্বৰ আহিব এটা সোর্সৰ পৰা পঢ়া টু মাচ ইউজ অফ সোশ্যাল মিডিয়াৰ পৰা দূৰত থকা যদি ইউটিউবত ক্লাছ চোৱা অনলি ইউটিউবটো ৰাখা টু মাচ ইউজ অফ সোশ্যাল মিডিয়া নো এটু স্ট্ৰিক্টলি এই 20 দিন তোমালোকে স্ট্ৰিক্টলি সোশ্যাল মিডিয়াৰ পৰা দূৰত থাকিব লাগিব স্ট্ৰিক্টলি ইউটিউবৰ ক্লাছ চোৱা কুৱেশ্চন প্ৰেক্টিস কৰা ইউটিউবটো ৰাখি থোৱা বাস আৰু ইমোশনাল সাপোর্ট এইটো এই কাৰোবাৰ ওচৰত যে ভয়তে আজি মোৰ বৰ ভয় লাগিছে ভাই মোৰ এক্সাম আহি আছে ভাই কি হ'ব তেতিয়া হি ক'ব একো নহয় দে মোৰো পঢ়া হোৱা নাই এই ইমোশনাল সাপোর্টৰ পৰাই দূৰত থাকা এই ইমোশনাল সাপোর্টৰ পৰাই দূৰত থাকা এতিয়া সময় নিজক বুজি পোৱাৰ এতিয়া সময় নিজে কিমান পানীৰ মাছ হেতু গম পোৱাৰ আৰু এতিয়াও যদি তোমালোকে কাৰোবাৰ পৰা ইমোশনাল সাপোর্ট বিচাৰি আছা দেন খেল খতম তাৰ পিছত আৰু কান্দি লাভ নাই যে পৰীক্ষা ভাল নহল কি কৰা যায় কি কৰো মই না ইমোশনাল সাপোর্ট যদি এই 20 দিনত কাৰোবাৰ পৰা বিচাৰি আছা stop seeking it stop it বাস হৈ গল ইভেন নিজৰ মা দেউতাৰ আগতো ইমোশনাল সাপোর্ট নিবিচাৰিবা ইমোশনাল সাপোর্ট নিবিচাৰিবা কাৰণ ইমোশনাল সাপোর্টে আমাৰ কমফৰ্ট জোনত আনি দিয়ে আমাক এনেকুৱা এটা অৱস্থাত আনি দিয়ে যেতিয়া আমি ইমোশনাল সাপোর্ট বেলেগৰ পৰা পাও ইহঁতেতো মোৰ লগত আছে মোৰ খুব বেছি কি হ'ব পৰীক্ষা বেয়া হলেওনো খুব বেছি কি হ'ব বহুত কিবা কানি হ'ব এতিয়া হয়তো বহুতে ক'ব এজন মাষ্টৰ আহি পিনে কৈ যায় যে স্টুডেন্ট বিলাকক প্ৰেছাৰাইজ কৰে কিন্তু 20 দিনত যদি প্ৰেছাৰাইজ নকৰা ন ৰিজাল্ট নাহে 20 দিনত যদি নিজকে প্ৰেছাৰাইজ নকৰা ৰিজাল্ট নাহে গোটেই বছৰটোতে হাঁহি ফুৰ্তি ধেমালি কৰি কটাই দিলো আমি এই 20 দিনত যদি নিজকে খুহি দিব নোৱাৰো ন নিজকে খিচি দিব নোৱাৰো তেতিয়ালে ৰিজাল্ট নাহে সেই কাৰণে এই তিনিটাৰ পৰা দূৰত থাকা প্ৰথমটো হৈছে কি বহুত সোর্স ইউজ নকৰিবা এটাই কৰা লাগে কিতাপখনকে কৰা বাট 100% কমপ্লিট কৰা হেতু নেক্সট কি টু মাচ সোশ্যাল মিডিয়া সব উৰাই দিয়া এক্সেপ্ট ইউটিউব তোমালোকক লাগিব কাৰণ কিয় লাগিব হঠাৎ কিবা এটা নাজানিলো তোমালোকক লাগিব ইউটিউব তো ইউটিউব বাদে বাকি সব সোশ্যাল মিডিয়া উৰাই দিয়া আৰু ইমোশনাল সাপোর্ট কাৰো পৰা নুখুজিবা এইখিনি তোমালোকৰ কাৰণে মোৰ ৰিকুৱেষ্ট আছিলে অৰ ৰিয়েলিটি চেক আছিলে কিবা এটা আছিল কিন্তু তোমালোকে যি হিচাপত লোৱা ৰিয়েলিটি চেক বুলি ল'ব পাৰা ৰিকুৱেষ্ট বুলি ল'ব পাৰা অন্তত এইখিনি তোমালোকে মানি চলা দেখিবা অনাগত জীৱনৰ কাৰণে তোমালোকে এটা ভাল ৰিজাল্ট লগত লৈ কঢ়িয়াই লৈ যাবলৈ সক্ষম হৈছা ওকে সকলোৰে পৰা মই এটাই প্ৰমিস বিচাৰিম যে একেটা দিন অন্তত এইখিনি কথা মানি চলা বাকি কি পঢ়িব লাগে কেনেকে পঢ়িব লাগে তোমালোকে জানা তাৰে কাৰণে বেলেগ বেলেগ বস্তু তোমালোকৰ মাজত আমিয়ে আগুৱাই লৈ যাম কিন্তু অন্তত এইখিনি কথা তোমালোকে সাইকোলজিক্যালি মানি চলা তো থ্যাংক ইউ এভৰিওয়ান থ্যাংক ইউ আৰু মই বিচাৰিম মোৰ ফালৰ পৰা তোমালোকক বেষ্ট উইচেছ মই বিচাৰিম যে সকলোৰে ভাল ৰিজাল্ট হওক ৰিজাল্টৰ দিনা যাতে সকলোৱে এক লগ হৈ ফুৰ্তি কৰিব পাৰো সকলোৱে যাতে এক লগ হৈ এক উদাহৰণ সেট কৰিব পাৰো এক উদাহৰণ হিচাপে থিয় দিব পাৰো
সেইটো কথাই মই তোমালোকক ক'লো আৰু আজিৰ কাৰণে এইখিনিতে খতম কাৰণ বাস হৈ গ'ল ৰিয়েলিটি চেক এতিয়া আৰু ভাল ৰিজাল্টৰ অপেক্ষাত আমি আছো তোমালোকৰ ফালৰ পৰা তোমালোকে আমাক ভাল ৰিজাল্ট দিবা বুলি আমি অপেক্ষাৰত থেংক ইউ